সুদীৰ্ঘ 18 বছৰে পিতৃলৈ অপেক্ষা পুত্ৰৰ প্ৰতিদিনেই পদূলি মুখত ৰৈ বাট চাইছে কন্যাৰ চিকিৎসাৰ বাবে গৈ 18 বছৰে ৰহস্যজনকভাৱে নিখোজ পিতৃ 18 বছৰ পূৰ্বে কন্যাৰ চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আহিছিল মুকুট ডেকা কিন্তু তেতিয়াৰে পৰাই আজিলৈকে সন্ধানহীন হৈ আছে ব্যক্তিগৰাকী কমলপুৰৰ সমীপৱৰ্তী গাঁৱৰ এই ঘৰখনত থকা মুকুট ডেকাৰ পত্নী আৰু পুত্ৰই 18 বছৰে অপেক্ষা কৰিছে ব্যক্তিগৰাকীলৈ 18 বছৰ ধৰি নোহোৱা হ'ল এনেকুৱা হৈ গ'ল যে আমাৰ সৰুকটো মেডিকেলতে থোৱা হৈছিল আমাৰ ডাঙৰ মাইনাৰো জ্বৰ মোৰো জ্বৰ দেউতাৰ মাথাটো বেয়া হৈ গ'ল প্ৰায় 10,000 টকা পইচা লৈ গৈছিল গাছ বেচা জাম গাছ এটা লৈছিলোঁ বেচাৰ পইচা কেইটাও নাই মানুহটো 18 বছৰ আজিকালি কোনো হ'ব নাই ভাঙাগড় থানাত খবৰ দিছোঁ তাৰপৰা নিউজতো দিছোঁ নিউজ পেপাৰত খবৰ দেউতাই যদি কোনোবাই পোৱাই দেখা পাই যায় আমাক খবৰ দিলেই হ'ল আমি লৈ আহিম এখন সৰু কিতাপৰ দোকানেৰে পৰিয়াল পোহপাল দিয়া মুকুট ডেকা ক'ত হেৰাল আজি পৰ্যন্ত কোনেও নাপালে সন্ধান মুকুট ডেকা আকৌ এই ঘৰখনলৈ উভতি আহিবনে নাই সেয়া কোনেও নাজানে যদিও পত্নী পুত্ৰই আজিও কৰিছে অপেক্ষা মাইনাটোৰো অসুখ হৈছিল মই মেডিকেলত লৈ গ'ল ভাঙাগড় মেডিকেলত নি ভৰ্তি কৰি মানে নিয়াৰ ৰাতিটোৱে নোহোৱা হৈ গৈছে মানুহটো নাপালোঁ মই আৰু দিনৰ মানে এনেকুৱা হৈছে 12টা বজাত পিছদিনা ৰাতিটো থকা গ'ল দিনৰ 12টা বজাৰ পৰা মানে মানুহটো তাৰমানে নাই আৰু তেতিয়া বিচাৰ কৰিছিলোঁ নাপালোঁ এতিয়া মই নিজে ক'বই নোৱাৰোঁ এতিয়া মই ভাঙাগড় মেডিকেলৰ পৰা 18 বছৰ পূৰ্বে নোহোৱা হোৱা মুকুট ডেকা ক'ত হেৰাল আজিও হৈ আছে ৰহস্য কমলপুৰৰ পৰা তৃষ্ণা বৈশ্যৰ ৰিপৰ্ট টাইম 8